চাওক বছৰৰ শেষৰটো মাহত আৰু এটা ভাল খবৰ, আৰু যিটো ভাল খবৰ অসমীয়াৰ কাৰণে কঢ়িয়াই আনিছে এগৰাকী কণমানিয়ে। যোৰহাটৰ এইগৰাকী কণমানি, যিগৰাকী কণমানিয়ে ইতিপূৰ্বে ঘোষণা কৰা প্ৰদান কৰা যি বাল পুৰস্কাৰ প্ৰধানমন্ত্ৰীৰ, এই পুৰস্কাৰ ইতিমধ্যে ৰাষ্ট্ৰপতিৰ হাতেৰে ল'বলৈ সক্ষম হৈছে। কেৱল মাত্ৰ তেওঁৰ যি উদ্যমিতা আৰু তেওঁৰ যি গৱেষণামূলক প্ৰচুৰ সাহস বা প্ৰচুৰ সাধনা, এইখিনিৰ কাৰণে সম্ভৱ হৈছে। মোৰ লগত আছে যোৰহাটৰ 14 বছৰীয়া কণমানি আইচি প্ৰিচা। মই প্ৰথমতে চিনাকি কৰি দিছো আৰু অভিনন্দন জনাইছো। Thank you. কেনেকুৱা লাগিছে? বহুত ভালে লাগিছে। প্ৰধানমন্ত্ৰীৰ লগত কথা বতৰা হ'ল? হ'ল। কি কথা পতা হ'ল? ছাৰৰ সৈতে নৰ্মেলি আমি কথা পাতিছো আৰু তাৰপিছত ছাৰে কৈছে আৰু ভালকে আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিছে। যিহেতু তুমি নৱম শ্ৰেণীত অধ্যয়নৰত, হয়। কোন বিদ্যালয়? মই কেবি RRL যোৰহাটৰ। গোটেই কথাখিনি কেনেকুৱা ধৰণে যিটো নিৰ্মাণ কৰা হৈছিল, এই কথাখিনি অকণমান জানিব বিচাৰিব, অসমৰ দৰ্শকে জানিব বিচাৰিব। মই নিউজ পেপাৰক পেঞ্চিলে কনভাৰ্ট কৰা এটা মেচিন বনাইছিলোঁ আৰু লগতে কৃষিৰ কাৰণে মালচিং এটা বনাইছিলোঁ। যিহেতু আমি জানো মালচিং প্লাষ্টিকেৰে কৰা হয়, সেইটো কাৰণে মই নিউজ পেপাৰ আৰু খেৰক ইউজ কৰি পিনি এটা মালচ বনাইছিলোঁ, যিটো ফাৰ্মিঙত বহুত ভালকে আমাৰ হেল্প কৰে। আৰু এতিয়া কেনেকুৱা পৰিকল্পনা কি আছে, যিহেতু অত্যন্ত ভাল লগা এটা কথা? মই এতিয়া আৰু আগবঢ়াটোৱে বিচাৰোঁ। মই ছায়েন্সৰ কাৰণে কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ। মই নিজৰ গাঁওখন, নিজৰ জিলাখন, নিজৰ দেশখনৰ কাৰণে কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ। শেষৰটো মাহৰ অন্যতম এটা ভাল খবৰ, যিটো খবৰে কেৱল মাত্ৰ আইচি প্ৰিচাৰ পিতৃ মাতৃক, নিজৰ গাঁওবাসীক নহয়, সমগ্ৰ অসমীয়াক কিন্তু এই গৌৰৱে আহ্লাদিত কৰিছে, এই সন্মানে কিন্তু সকলোকে বিশেষভাৱে আহ্লাদিত কৰিছে বুলি আমি অৱগত কৰিব পাৰো।